নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কঁঠাল খোৱাৰ পাছত আপুনি এই পাঁচবিধ বস্তু ভুলতো কেতিয়াও নাখাব। কঁঠাল খোৱাৰ আগমুহূৰ্তত আৰু পিছ মুহূৰ্তত, অৰ্থাৎ কঁঠাল খোৱাৰ আগত আৰু কঁঠাল খোৱাৰ পাছত আপুনি যদি এই পাঁচবিধ বস্তুৰ ভিতৰত এবিধ বস্তু হ'লেও যদি সেৱন কৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰত অপকাৰ হ'ব, আপোনাৰ শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব। গতিকে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু জানি লওক আপুনি কঁঠাল খোৱাৰ আগত আৰু পাছত কোন পাঁচবিধ বস্তুৰ এবিধো খোৱাটো উচিত নহয়। প্ৰিয় দৰ্শক, কঁঠাল নোখোৱা মানুহ হয়তো নাই বুলি ক'লেও মিছা কোৱা নহ'ব। কঁঠাল হৈছে বতৰৰ ফল। বতৰৰ ফল সকলোৱে সেৱন কৰে। গতিকে আপুনিও নিশ্চয় সেৱন কৰিছে কঁঠাল। কম বেছি পৰিমাণত সকলোৱে কঁঠাল সেৱন কৰে। গতিকে আপুনি যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লয় আৰু আপুনি যদি জানি লয় কোন পাঁচবিধ বস্তু আপুনি কঁঠাল খোৱাৰ আগত আৰু কঁঠাল খোৱাৰ পাছত কেতিয়াও খোৱাটো উচিত নহয়, তেতিয়াহ'লে আপোনাৰ বহুতো উপকাৰ হ'ব। আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি আপুনি সুফল লাভ কৰিব পাৰিব। বিভিন্ন বেমাৰ ব্যাধিৰ পৰা আপুনি ৰক্ষা কৰিব পাৰিব নিজৰ লগতে ঘৰখনৰ সকলো সদস্যকে। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, কঁঠাল খালে আমি ভিটামিন লাভ কৰোঁ। কঁঠালত বহুতো উপকাৰিতা গুণ আছে। যিদৰে কঁঠালত ভিটামিন থাকে, সেইদৰে কঁঠালৰ গুটিটো বহুত ভিটামিন আমি লাভ কৰোঁ যদি আমি কঁঠালৰ গুটি সেৱন কৰোঁ। বতৰৰ ফল কঁঠাল বহুতৰে খুবেই প্ৰিয় হয়। কেৱল ইমানেই নহয়, বতৰৰ ফল কঁঠাল পকা কঁঠালেই খোৱা নহয়, বহু মানুহে কেঁচা কঁঠালো সেৱন কৰে। গৰম দিনত বহু লোকৰে কঁঠাল অতিকৈ প্ৰিয় হৈ পৰে। এনেকুৱা বহু লোক আছে, কঁঠাল বুলিলেই তেওঁলোকৰ মনলৈ কঁঠালৰ সোৱাদৰ ভাৱ আহি পৰে। গাঁৱৰ মানুহৰ ঘৰত সকলোৰে ঘৰতে এজোপা নহয় এজোপা কঁঠাল গছ নিশ্চয় থাকে আৰু গৰম অহাৰ লগে লগে এই কঁঠালসমূহ পকিবলৈ আৰম্ভ কৰে। ইমানেই নহয়, গৰমৰ দিনকেইটাত কঁঠালে বজাৰত বিশেষ স্থান লাভ কৰে। বৰ্তমান সময়ত কঁঠাল লাহে লাহেকৈ পকিবলৈ আৰম্ভ কৰিছে আৰু বহু লোকেতো কঁঠাল সেৱন কৰি আছে। কেৱল প্ৰিয় দৰ্শক, ইমানেই নহয়, যিদৰে বহু লোকৰ পকা কঁঠাল বা কেঁচা কঁঠাল অতিকৈ প্ৰিয় হয় এই গৰমৰ দিনকেইটাত, ঠিক সেইদৰে বহু লোকৰ কঁঠালৰ গুটিটো খুবেই প্ৰিয় হয়। কঁঠাল নাখালেও বহু লোকে গুটিটো হ'লেও সেৱন কৰে। গুটিটোতো বহুতো ভিটামিন পোৱা যায়। প্ৰিয় দৰ্শক, স্বাস্থ্যৰ দিশতো কঁঠাল লাভালাভ বিশেষ স্থান আছে। বিশেষ লাভ পোৱা যায় স্বাস্থ্যৰ ক্ষেত্ৰত। কঁঠালত আঁহ আৰু পটাছিয়াম আৰু কাৰ্বোহাইড্ৰেট আৰু ভিটামিন এ, চি আৰু বি পোৱা যায়। পটাছিয়াম, কেলছিয়াম আদি এই কঁঠালত পোৱা যায়, যিয়ে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ কৰাত ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও প্ৰিয় দৰ্শক, কঁঠালৰ গুটিত কেলছিয়াম আৰু জিংক আৰু ফছফৰাছৰ দৰে পুষ্টি থাকে। সেইবাবে কঁঠাল নাখালেও আপুনি কঁঠালৰ গুটি সেৱন কৰিব লাগে। কিন্তু প্ৰিয় দৰ্শক, কঁঠাল আপুনি কেতিয়াও যধে মধে খাব নালাগে। অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ, এই পাঁচবিধ বস্তু আপুনি কঁঠাল খোৱাৰ আগমুহূৰ্তত আৰু পিছ মুহূৰ্তত কেতিয়াও ভুলতো খাব নালাগে। যদি আপুনি কঁঠাল খোৱাৰ আগত বা পাছত এই পাঁচবিধ বস্তুৰ এবিধ হ'লেও খায়, তেতিয়াহ'লে আপুনি কঁঠালত যি ভিটামিন আছে সেই ভিটামিন পোৱাৰ সলনি আপোনাৰ স্বাস্থ্যত অপকাৰহে সৃষ্টি হ'ব। দৰ্শক, গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত অৱশ্যেই জনাব, আপুনি কঁঠাল সেৱন কৰিছেনে? আপোনাৰ বাৰু কঁঠাল অতিকৈ প্ৰিয় হয়নে? আপুনি কঁঠাল খায়নে গুটি খায়? অৱশ্যেই কমেণ্টত জনাব। প্ৰিয় দৰ্শক, কঁঠালে হৃদৰোগৰ পৰাও আঁতৰাই ৰখা আৰু ৰক্তহীনতা অৰ্থাৎ তেজৰ অভাৱৰ ফলত হোৱা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে কঁঠালৰ মাজত।
কিন্তু যদি আপুনি সঠিক ধৰণে কঁঠাল নাখায় তেন্তে আপোনাৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে। অৰ্থাৎ আমি যি 5বিধ বস্তুৰ বিষয়ে ক'বলৈ গৈ আছোঁ, সেই 5বিধ বস্তু আপুনি কেতিয়াও খাব নালাগিব কঁঠাল খোৱাৰ আগত আৰু কঁঠাল খোৱাৰ পাছত। যদি খায় তেতিয়া আপোনাৰ স্বাস্থ্যত অপকাৰহে সৃষ্টি কৰিব তথা ক্ষতিহে কৰিব। আয়ুৰ্বেদৰ মতেও এই 5বিধ বস্তু খোৱাটো কেতিয়াও উচিত নহয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই কঁঠাল খালে। ভিটামিন চি ভাল উচ্চ কঁঠালৰ মাজত থাকে। নিয়মিতভাৱে অৰ্থাৎ সদায় যদি আপুনি কঁঠাল সেৱন কৰে কম পৰিমাণত, তেতিয়াহ'লে আপোনাৰ শৰীৰত ইমিউনিটি বঢ়াত সহায় কৰে। চৰ্দি কাহ আপোনাৰ শৰীৰত কম দেখিবলৈ আপুনি পাব। কেৱল ইমানেই নহয়, কঁঠাল খালে হজম শক্তিও নিয়ন্ত্ৰণ কৰে। পটাছিয়াম বেছি থকাৰ বাবে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে। হৃদৰোগৰ বাবেও অতি উপকাৰী। ইমানেই নহয়, ৰক্তহীনতা দূৰ কৰাতো সহায় কৰে। আইৰণ আৰু ভিটামিন চি থকাৰ বাবে ৰক্তকণিকা বৃদ্ধি কৰাত সহায় কৰে। ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। কম কেলৰি আৰু বেছি ফাইবাৰ থকাৰ বাবে ওজন কমাব বিচৰা লোকসকলৰ বাবে অতি উত্তম এই কঁঠাল। ইমানেই নহয়, কঁঠাল ছাল আৰু চুলিৰ বাবেও উপকাৰী। এণ্টি অক্সিডেণ্ট আৰু ভিটামিন থকাৰ বাবে ছাল উজ্জ্বল কৰাত সহায় কৰে আৰু বয়সৰ চিন কমায় আৰু চুলিও সুস্থ কৰি ৰাখে। ইমানেই নহয়, কঁঠালে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। প্ৰিয় দৰ্শক, ইমানেই নহয় আৰু বহুতো উপকাৰিতা গুণ আছে কঁঠালৰ মাজত। কেৱল কঁঠালৰ মাজতেই নহয়, কঁঠালৰ গুটিটোতো বহুতো ভিটামিন আছে। গতিকে আমি আজিৰ ভিডিঅ'টোত কঁঠালৰ গুটিটোৰ বিষয়ে শ্বেয়াৰ নকৰোঁ। যদি আপোনালোকে কঁঠালৰ গুটিৰ উপকাৰিতা গুণৰ বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে আমাক কমেণ্ট কৰে, তেন্তে অৱশ্যে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে যদি আপুনি জানিব বিচাৰে কঁঠালৰ গুটি খালে কি হয় প্ৰতিদিনে, তেন্তে আপুনি অৱশ্যেই কমেণ্টত লিখিব। প্ৰিয় দৰ্শক, এতিয়া আহক আমি সেই বিশেষ 5বিধ বস্তুৰ বিষয়ে জানো, যি 5বিধ বস্তু আপুনি কঁঠাল খোৱাৰ আগত আৰু কঁঠাল খোৱাৰ পাছত কেতিয়াও খোৱাটো উচিত নহয়। প্ৰিয় দৰ্শক, তাৰ আগতে আপুনি যদি এই চেনেলটো ইমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি বহুতো আমাৰ চেনেলৰ জৰিয়তে নজনা তথ্য লাভ কৰিব পাৰে। গতিকে আহক আমি সেই 5বিধ বস্তুৰ প্ৰথমবিধ বস্তুৰ বিষয়লৈ আগবাঢ়োঁ। প্ৰথমবিধ বস্তু হৈছে প্ৰিয় দৰ্শক, গাখীৰ। কঁঠাল খোৱাৰ পিছত বা কঁঠাল খোৱাৰ আগমুহূৰ্তত আপুনি ভুলতো কেঁচা গাখীৰ বা যিকোনো গাখীৰ আপুনি ভুলতো নাখাব। সেয়া দৈ গাখীৰেই হওক, কেঁচা গাখীৰেই হওক, আপুনি ভুলতো গাখীৰ কেতিয়াও নাখাব। আপুনি নিজেই ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, যদি আপুনি প্ৰথমেই গাখীৰ খায় আৰু তাৰ পাছত কঁঠাল খায়, তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যত ক্ষতি হ'ব পাৰে। গতিকে আপুনি গাখীৰ খাই কঁঠাল নাখাব আৰু কঁঠাল খাই কেতিয়াও গাখীৰ নাখাব। যদি আপুনি গাখীৰ খোৱাৰ পাছত কঁঠাল খায় আৰু কঁঠাল খোৱাৰ পাছত আপুনি গাখীৰ খায়, তেতিয়াহ'লে আপোনাৰ হজম শক্তি লেহেমীয়া হ'ব পাৰে, সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা থাকে আৰু ছালৰো আপোনাৰ ক্ষতি হ'ব পাৰে। 2 নম্বৰতে হৈছে মৌ। আপুনি কঁঠাল খোৱাৰ পাছত বা কঁঠাল খোৱাৰ আগত মৌ ভুলতো কেতিয়াও নাখাব। মৌ সেৱন কৰি কঁঠাল খালে আৰু কঁঠাল সেৱন কৰি আপুনি মৌ খালে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰিব। মৌ খাই যদি আপুনি কঁঠাল খায় আৰু কঁঠাল খোৱাৰ পাছত যদি মৌ খায়, তেতিয়াহ'লে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ'ব পাৰে। সেইবাবেই আপুনি মৌ কেতিয়াও নাখাব কঁঠাল খোৱাৰ আগত আৰু কঁঠাল খাই আপুনি মৌ কেতিয়াও নাখাব। 3 নম্বৰতে হৈছে অমিতা। প্ৰিয় দৰ্শক, যিদৰে কঁঠাল সকলোৰে প্ৰিয় হয়, ঠিক বহু লোকৰ অমিতাও প্ৰিয় হয়। পকা অমিতাই হওক বা কেঁচা অমিতাই হওক, কঁঠাল খোৱাৰ পাছত আপুনি নাখাব আৰু অমিতা খাই কঁঠাল ভুলতো নাখাব। এনে কৰিলে আপোনাৰ শৰীৰত প্ৰদাহৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, শৰীৰত বিভিন্ন ক্ষতি হ'ব পাৰে। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কঁঠাল খোৱাৰ পাছত বা কঁঠাল খোৱাৰ আগমুহূৰ্তত আপুনি ভুলতো সুৰাপান নকৰিব। বহু লোক এনেকুৱা আছে কঁঠাল খোৱাৰ আগত
তেওঁলোকে সুৰা সেৱন কৰে আৰু বহুতে কঁঠাল খাই সুৰা সেৱন কৰে। এনে কৰাটো স্বাস্থ্যৰ পক্ষে অতিকৈ ক্ষতিকাৰক। আপুনি ভুলতো কেতিয়াও নাখাব, নহ'লে আপুনি বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে ভেন্দি। যদি আপুনি কঁঠাল খায় আৰু তাৰ পাছত যদি আপোনাৰ ঘৰত ৰন্ধা বঢ়া কাৰ্যত যদি ভেন্দি ব্যৱহাৰ কৰে, ভেন্দি পাচলি খায়, তেতিয়াহ'লে শৰীৰত ক্ষতি হ'ব পাৰে। গতিকে আপুনি কঁঠাল খোৱাৰ আগত আৰু কঁঠাল খোৱাৰ পাছত ভুলতো কেতিয়াও ভেন্দি সেৱন নকৰিব। ইয়াৰ পৰা আপুনি দূৰত থকাটো উচিত আয়ুৰ্বেদৰ অনুসৰি। এই দুয়োটা যদি আপুনি একেলগতে সেৱন কৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰত বিভিন্ন সমস্যা হ'ব পাৰে, বিশেষকৈ ছালৰ সমস্যা হ'ব পাৰে, বগা দাগৰ সমস্যা আপোনাৰ শৰীৰত হ'ব পাৰে। গতিকে আপুনি এই 5 বিধ বস্তু কেতিয়াও কঁঠাল খোৱাৰ আগত আৰু কঁঠাল খোৱাৰ পাছত সেৱন নকৰিব। যদি আপুনি সেৱন কৰিব বিচাৰে, তেন্তে আপুনি 2 পৰা 3 ঘণ্টাৰ পাছত সেৱন কৰিব আৰু কঁঠাল খোৱাৰ 2 পৰা 3 ঘণ্টাৰ আগতেই সেৱন কৰিব। কিন্তু আপুনি লগালগ বা 5 মিনিট 10 মিনিট ৰৈ এই বস্তু 5 বিধ আপুনি নাখাব। তেতিয়া আপুনি সম্পূৰ্ণ কঁঠালত থকা ভিটামিনসমূহ লাভ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে। যদি চাই ভাল পালে ভিডিঅ'টো, তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবৰ বাবে সহায় কৰিব, তেওঁলোককো উপকৃত কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।